নমস্কাৰ, মোৰ পেৰেডে কিটচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মই আজি শেৱালি ফুলৰ বৰা বনাম আৰু শেৱালি ফুলটো মই শুকাই লওঁ, তাৰপিছত বনাম। শেৱালি ফুল, এই শেৱালি ফুলটো মই এনেকৈ ধুই ধাই ৰ'দত শুকাবলৈ দিওঁ। মই এইটো এদিন শুকাই ল'লোঁ, এনেকৈ শুকাইছে। এইবাৰ মই ফুলকেইটা ধুনীয়াকৈ ধুই লৈছোঁ, অকণমান ভিজাই থৈ দিছোঁ, তাৰপিছত উঠাই ল'ম। মই ইয়াতে 1 কাপ বেচন লৈছোঁ, ফুলকেইটা হৈ গ'ল। এতিয়া মই আটি ইয়াতে দি দিলোঁ বেচনখিনি। দি দিলোঁ, নিমখো দি দিছোঁ, অকণমান ৰং গুড়াও দি দিলোঁ। পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ, মই এইখিনিও ইয়াতে দি দিলোঁ। অকণমান পানী দি মই ভালদৰে মিক্স কৰি ল'ম। শেৱালি ফুলৰ শুকাই থ'লে বহুত দিনলৈ খাই থাকিব পাৰি, গতিকে মই শুকাই থৈ দিছোঁ আৰু এনেকৈ বহুত দিনলৈ খাই থাকিব পাৰি, বহুত ভাল লাগে। গতিকে আজি বনাওঁ বাৰু। ইয়াত মই অকণমান ধনিয়াৰ গুড়া দি দিছোঁ আৰু অকণমান জলকীয়াৰ গুড়া দি দিছোঁ। জলকীয়া হ'লে ভাল হয়, খাবলৈ ভাল লাগিব। মই খুব ধুনীয়াকৈ মিলাই লৈছোঁ। এইবাৰ কেৰাহী এটাত মই মিঠাতেল গৰম দিছোঁ, তেলটো গৰম হ'বলৈ দিওঁ। তেলটো গৰম হৈ গৈছে, মই এইবাৰ ধুনীয়াকৈ এটা এটাকৈ দিওঁ। এনেকৈ বেছি দেখাই নাথাকোঁ, কাৰণ এনেকৈ দিবলৈতো সকলোৱে জানেই, গতিকে মই চিম্পুলত দেখাই আছোঁ। ধুনীয়াকৈ লাল হৈছে। এনেকৈ উলটাই থাকে। মই ইয়াতে বেছি দিয়া নাই, মই 4-5টা দিছোঁ। আপোনালোকে বেছি ধৰিলে দিব পাৰে, গতিকে মই 4-5টাই দি দিছোঁ। এনেকৈ গৰম গৰমকৈ ভাজি ভাতৰ লগত খালে বৰ ভাল লাগিব। গৰমে গৰমে খালে আৰু ভাল, ঠাণ্ডা হ'লে সিমান এটা ভাল নালাগে। এই বৰাটো গৰমে গৰমে খাব লাগে, তেনেহ'লে বহুত টেষ্টি হয়। হৈ গৈছে, মই ৰঙা কৰিছোঁ, গতিকে উঠাই লওঁ। বৰা হৈ গ'ল, মই ইয়াতে ওলাই থ'লোঁ। শেৱালি ফুলৰ বৰা শুকাই লোৱা, গতিকে এনেকৈ আপোনালোকে শুকাই থৈ বহুত দিনলৈ খাই থাকিব পাৰে শেৱালি ফুলৰ ফুলটো। এনেকৈ বৰা বনায়, গতিকে মই এনেকৈ বনালোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ